নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পাৰ্চেণ্ট লাৰ্ণিঙলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ফাৰ্ষ্ট ইয়েৰ জিঅ'গ্ৰাফীৰ পাৰ্ট যিখন প্ৰথম কিতাপখন আছে সেই কিতাপৰ ২য় নম্বৰ চেপ্টাৰটো। ইয়াৰ চেপ্টাৰটো হ'ল পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ। এই চেপ্টাৰটো খুবেই ইম্পৰ্টেণ্ট। এইটো আমাক অকল কেৱল HSতে নালাগে, বাকী যিবোৰেই এক্সাম হওক ইয়াৰ যিবোৰ কুৱেশ্যন এনচাৰ আছে সকলোবোৰ প্ৰয়োজন। আহকচোন চেপ্টাৰটো চাওঁ। চেপ্টাৰটো চাওঁতে মই আপোনালোকক এটা কথাই কওঁ যে ইয়াত মই আপোনালোকক চেপ্টাৰটো বুজাই নিদিওঁ। যিহেতু চেপ্টাৰটো আপোনালোকে নিজে পঢ়িয়ে বুজি ল'ব পাৰিব। আপোনালোকক সকলোতকৈ জৰুৰী বস্তুটোৱে হ'ল যেন এক্সামত কুৱেশ্যন এনচাৰখিনি যিবোৰ আপোনালোকে অতত সহজতে পাই নাযায়, এই সকলোবোৰ কুৱেশ্যন এনচাৰ মই আপোনালোকক ওচৰলৈ লৈ আহিছোঁ। লগতে কুৱেশ্যন বেংক আৰু কুৱেশ্যন পেপাৰৰ কুৱেশ্যন এনচাৰখিনি ইয়াত ছল্ভ কৰা হৈ আছে। অনুশীলনীও ইয়াত এড কৰি ছল্ভ কৰি দিছোঁ মই। বিশেষকৈ এই যিটো মতবাদ, এইটো ইম্পৰ্টেণ্ট, এইটো আগলৈকে আহি থাকে। ইয়াৰ মতবাদ অনুসৰি পৃথিৱী এইটো ঘূৰি আছিল, উত্তপ্ত হৈ ভাঙি ভাঙি বাকী যিবোৰ গ্ৰহ হ'ল এইকেইটাৰ সৃষ্টি হৈছিল। এইটোক বিগ বেং থিয়ৰী বুলি কয় মতবাদ। ইয়াৰ আপোনালোকে চেপ্টাৰটো চাবই পাৰিছে, যিহেতু আপোনালোকৰ তাত কিতাপখন নিশ্চয় আছে বুলি মই ভাবোঁ। আহকচোন অনুশীলনী যিবোৰ MCQ আছে সেইখিনি চাওঁ। প্ৰথমতে তলত দিয়াবোৰ কোনটো পৃথিৱীৰ সঠিক বয়স? ইয়াত চাওক 4.6 নিযুত বছৰ। এইবোৰ যে আপোনালোকে ক'তো নাপাব, মই ইয়াত বহুতো ইনফৰমেশ্যন লৈহে আপোনালোকক ছল্ভ কৰিছোঁ, গতিকে আপোনালোকে মোৰ ইয়াত সঠিক উত্তৰবোৰ পাই যাব। তলত দিয়া কেইটাৰ কোনটো আটাইতকৈ দীঘল সময়? ইউনাছ। দ্বিতীয়তে তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডলৰ গঠন বা সলনি হোৱাৰ লগত জড়িত নহয়? পাৰ্থক্য বা পৃথকীকৰণ। তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা গ্ৰহ? সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ। আজিৰ পৰা কিমান বছৰ আগেয়ে পৃথিৱীত জীৱনৰ আৱিৰ্ভাৱ হৈছিল? এইটো 3.8 বিলিয়ন। এইটো নহয়, কিন্তু নিযুত নহয়, এইটো 3.8 বিলিয়নহে হয়। আপোনালোকৰ কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰি দিছোঁ। যদি চেপ্টাৰ বুজাই দিব লাগে মোক কমেণ্ট কৰি দিব, আপোনালোকক বুজাই দিম। আহকচোন কুৱেশ্যন এনচাৰখিনি চাওঁ। প্ৰথমতে যিটো অনুশীলনী হৈছে, পাৰ্থিৱ গ্ৰহবোৰ শিলাময় কিয়? পাৰ্থিৱ গ্ৰহবোৰ সূৰ্যৰ ওচৰত থকাৰ কাৰণে অধিক উত্তাপ পায়, যাৰ ফলত গেছবোৰ গোট মাৰিব নোৱাৰে। আকৌ সূৰ্যৰ ওচৰত সৌৰ বতাহৰ প্ৰবলতা অতি বেছি, সেইকাৰণে এই পাৰ্থিৱ গ্ৰহবোৰ পৃষ্ঠভাগৰ পৰা বহু পৰিমাণে গেছ আৰু ধূলি উৰুৱাই লৈ যায়। আনহাতে পাৰ্থিৱ গ্ৰহবোৰ সৰু আকৃতিৰ হোৱাৰ কাৰণে তাৰ মধ্যাকৰ্ষণ শক্তি কম, সেয়েহে সৌৰ বতাহে উৰুৱাই নিয়া গেছবোৰ ধৰি ৰাখিব নোৱাৰে। এই কাৰণবোৰৰ কাৰণেই পাৰ্থিৱ গ্ৰহবোৰ শিলাময়। আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি কুৱেশ্যন এনচাৰখিনি লিখি ল'ব। এই কুৱেশ্যনখিনিয়ে আপোনালোকক আহি থাকে প্ৰত্যেকবাৰ পৰীক্ষাত। চাওক, মই আপোনালোকক কুৱেশ্যন এনচাৰখিনি দিয়াৰ একমাত্ৰ কাৰণেই হ'ল যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই সঠিকভাৱে কুৱেশ্যন এনচাৰখিনি পোৱা নাই, কিন্তু মই আপোনালোকৰ বাবে কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ। ইয়াত সকলোখিনি কুৱেশ্যন এনচাৰ পাই যাব। দ্বিতীয়টো হৈছে পৃথিৱীৰ উৎপত্তি সম্পৰ্কে দিয়া মতবাদ দুটাৰ মাজত পাৰ্থক্য কি? কেণ্ট আৰু লেপ্লাছ আৰু চেম্বাৰলিন আৰু মল্ট। ইয়াত আপোনালোকে উত্তৰটো চাই যাওক। পৃথিৱীৰ উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটাৰ মাজত পাৰ্থক্য এয়ে যে কেণ্ট লেপ্লাছ প্ৰথমে সূৰ্যটোক মাজত লৈ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থৰ মেঘ সৃষ্টি হৈছিল বুলি আগবঢ়াইছিল। এই মতবাদটো নীহাৰিকা মতবাদ বুলি কোৱা হয়। আনহাতে চেম্বাৰলিন আৰু মল্টন নামৰ পণ্ডিত দুজনে এটা ডাঙৰ ভ্ৰমণত নক্ষত্ৰই সূৰ্যৰ ওচৰ চাপিব আহিছিল বুলি ধাৰণা দিছিল। ইয়াৰ আকৰ্ষণৰ ফলত সৌৰপৃষ্ঠৰ পৰা এটা ফিলামেণ্ট বা বাটালি আকৃতিৰ অংশ পৃথক হৈ পৰিছিল। ভ্ৰমণত তৰাটো আঁতৰি গৈ অদৃশ্যমান হৈছিল যদিও এৰাই যোৱা অংশটোৱে নাতি দূৰত থাকি সূৰ্যৰ চাৰিওফালে ঘূৰিব ধৰিছিল। এই গেছীয় এৰাই অহা অংশবোৰৰ পৰাই গ্ৰহবোৰৰ উৎপত্তি হোৱা বুলি তেওঁলোকে মতবাদ আগবঢ়াইছে। পৃথকীকৰণ পদ্ধতি মানে কি বুজা? উত্তপ্ত গলিত অৱস্থাত থকা বস্তু এটাত ক্ৰমান্বয়ে ঘনত্ব বাঢ়ি অহাৰ লগে লগে বস্তুটোৰ ভিতৰৰ ফালে ক্ৰমান্বয়ে ঘনত্ব বাঢ়ি আহে, যাৰ ফলত ভিতৰৰ পদাৰ্থবোৰৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি পৃথক হ'বলৈ ধৰে। এই পদ্ধতিটোক পৃথকীকৰণ পদ্ধতি বোলে। ভিডিঅ' ষ্টপ কৰি লিখি ল'ব, যদি বুজাই দিব লাগে মোক কৈ দিব। আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃতি কেনেকুৱা আছিল? আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ খালী বা উদং, শিলাময় আৰু অত্যন্ত উত্তপ্ত আছিল। ইয়াত এখন হিলিয়াম আৰু হাইড্ৰজেন গেছৰ পাতল আৱৰণ আছিল। পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল? ইয়াত চাওক, প্ৰাৰম্ভিক অৱস্থাত আমাৰ পৃথিৱীখন হাইড্ৰজেন হিলিয়াম গেছেৰে গঠিত এক আৱৰণ আছিল। হাইড্ৰজেন আৰু হিলিয়াম গেছে বেছিকৈ আছিল, অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থাত বায়ুমণ্ডলত মূলতঃ হাইড্ৰজেন আৰু হিলিয়াম গেছে আছিল।
পৰৱৰ্তী কালত বায়ুমণ্ডলৰ গেছৰ আৱৰণটো সৌৰ বতাহে উৰুৱাই নিছে। মূলতঃ তিনিটা বেলেগ বেলেগ অৱস্থাৰ মাজেৰে আহি পৃথিৱীৰ বায়ুমণ্ডলে আজিৰ অৱস্থাত উপনীত হৈছে। ইয়াত লং কুৱেশ্যনখিনি আছে, মই লং কুৱেশ্যনখিনি পঢ়ি নিদিওঁ, আপোনালোকে ইয়াত চাই ল'ব পাৰে। এই বিগ বেং মতবাদটো বহলাই লিখা, এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো 1920 চনত এডুইন হাবলে তথ্য সহকাৰে কৈছিল যে বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমাৎ ডাঙৰ হৈ আছে। সময় আগবঢ়াৰ লগে লগে তৰাৰ থোপবোৰৰ ক্ৰমে ইটোৰ পৰা সিটো আঁতৰি গৈ আছে। এই মতবাদটো বিগ বেং মতবাদ বুলি কোৱা হয়। বৰ্ধিত বিশ্ব ব্ৰহ্মাণ্ড মতবাদ, বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে ই এটা খুব জনপ্ৰিয় মতবাদ। বিগ বেং মতবাদ মতে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হওঁতে তলত উল্লেখ কৰা স্তৰবোৰ অতিক্ৰম হৈ গৈছে। আৰম্ভণিতে বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলো পদাৰ্থই এটা সৰু বলৰ ৰূপত একে ঠাইতে থোপ খাই আছিল। কাল্পনিকভাৱে ইয়াৰ আকাৰ সৰু আছিল যদিও ইয়াৰ উত্তাপ আৰু ঘনত্ব একেধৰণে বেছি আছিল। এই সৰু বলটোৰ প্ৰবল শক্তি বিস্ফোৰণ ঘটে ফলত ইয়াৰ আকাৰ সাংঘাতিকভাৱে বাঢ়ি যায়। এতিয়া এই কথাটো সকলোৰে বাবে গ্ৰহণযোগ্য যে বিগ বেং মতবাদ বা ঘটনা আজিৰ পৰা প্ৰায় 13.7 বিলিয়ন বছৰ আগতে ঘটিত হৈছিল। ইয়াৰ বহলি যোৱা কাৰ্য আজিও চলি আছে। ই যেতিয়া আকৃতিত বাঢ়ি গ'ল, কিছুমান শক্তি পদাৰ্থলৈ ৰূপান্তৰ হ'ল। বিস্ফোৰণ ঘটাৰ 1 ছেকেণ্ড 1000 ভাগ কম সময়ৰ ভিতৰত বহলি যোৱা কাৰ্য ধীৰ হৈ পৰে। বিগ বেং সংঘটিত হোৱাৰ প্ৰথম 3 মিনিট ভিতৰত প্ৰথম অণুটো গঠন হ'বলৈ ধৰে। বিগ বেং সংঘটিত হোৱাৰ 3000 বছৰৰ ভিতৰত উত্তাপ কমি হ'লগৈ মাত্ৰ 4500 কেলভিন, আৰু এই সময়তে আণৱিক পদাৰ্থৰ সৃষ্টি হয়। বিশ্ব ব্ৰহ্মাণ্ডৰ বৃদ্ধি হোৱা মানেই হ'ল তৰাৰ থোপবোৰৰ মাজৰ দূৰত্ব বাঢ়ি যোৱা। বৈজ্ঞানিকসকলে বিশ্ব ব্ৰহ্মাণ্ড বহলি যোৱা সম্পৰ্কে অধিক তথ্য প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছে আৰু সেইকাৰণে বৈজ্ঞানিকসকলে এই মতবাদটোক অধিক গ্ৰহণীয় বুলি মানি ল'ব খোজে। এই মতবাদটো আপোনালোকে লিখিলে লগতে এই ছবিটো আঁকি দিব বিগ বেং মতবাদত, নহ'লে মাৰ্ক পাবলৈ অসম্ভৱ। ইয়াত চাওক, পৃথিৱীৰ ক্ৰমবিকাশ কি কি পৰ্যায়ত হৈছে চমুকৈ প্ৰত্যেকটোৰ বিৱৰণ দিয়া। প্ৰথমতে স্থলমণ্ডলৰ ক্ৰমবিকাশ হৈছিল। মই আপোনালোকক পইণ্টখিনি পঢ়ি গৈ আছোঁ, আপোনালোকে ষ্টপ কৰি ভিডিঅ' লিখি ল'ব পাৰে। দ্বিতীয়তে বায়ুমণ্ডল আৰু বাৰীমণ্ডলৰ ক্ৰমবিকাশ। তৃতীয়তে জীৱনৰ আবিৰ্ভাৱ। সৌৰজগত বুলিলে কি বুজা? সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহ, উপগ্ৰহ, গ্ৰহাণুপুঞ্জ, উল্কাপিণ্ড আদি ঘূৰি আছে, সেই সকলোখিনিকে একেলগে সৌৰজগত বুলি কোৱা হয়। ইয়াত চাওকচোন, কিছুমান অতিৰিক্ত প্ৰশ্ন মই আপোনালোকৰ বাবে লৈ আহিছোঁ, কুৱেশ্যন বেংকৰ হয়। এইটো চাওক দাদা, এয়া আন্তঃৱৰ্তী, নিকটৱৰ্তী আৰু বহুৱৰ্তী গ্ৰহৰ মাজত পাৰ্থক্য। বুধ, শুক্ৰ, পৃথিৱী, মঙ্গলৰ অৱস্থান সূৰ্যৰ পৰা প্ৰায় 25 কোটিতকৈ কম, গতিকে ইহঁতক অন্তৱৰ্তী আৰু নিকটৱৰ্তী গ্ৰহ বুলি কোৱা হয়। আনহাতে বৃহস্পতিকে ধৰি সৌৰজগতৰ আন বাকীকেইটাৰ দূৰত্ব সূৰ্যৰ পৰা প্ৰায় 770 পৰা 450 কিলোমিটাৰ হোৱাৰ বাবে দূৰৱৰ্তী বা বহিৰ্ৱৰ্তী গ্ৰহ বোলে। আন্তঃৱৰ্তী গ্ৰহসমূহক আমাৰ পৃথিৱীখনৰ দৰেই শিলাস্তৰেৰে গঠিত হোৱাৰ কাৰণে ইহঁতক পাৰ্থিৱ গ্ৰহ বোলা হয়। আনহাতে বহিৰ্ৱৰ্তী গ্ৰহবোৰ সূৰ্যৰ পৰা যথেষ্ট আঁতৰত অৱস্থান কৰে। আন্তঃৱৰ্তী গ্ৰহবোৰৰ আকাৰ সৰু হ'লেও প্ৰতিটো গ্ৰহৰ ঘনত্ব ডাঙৰ গ্ৰহৰ তুলনাত বেছি। আনহাতে বহিৰ্ৱৰ্তী গ্ৰহবোৰৰ আকাৰ ডাঙৰ যদিও ঘনত্ব কম। আন্তঃৱৰ্তী গ্ৰহ সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত অৱস্থিত, আনহাতে দূৰৱৰ্তী গ্ৰহবোৰ সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ পৰা দূৰত অৱস্থিত। পৃথিৱীৰ জলমণ্ডল কেনেকৈ সৃষ্টি হৈছিল? পৃথিৱীৰ উপৰিভাগ লাহে লাহে শীতল হৈ অহাৰ বাবে জলমণ্ডলত জলীয় বাষ্পৰ ঘনীভৱ হয়, ফলত বৰষুণৰ সৃষ্টি হয়। এই পানীভাগ ভূপৃষ্ঠৰ নিম্ন অংশত জমা হৈ সাগৰ, মহাসাগৰ আদিৰ সৃষ্টি হৈছে। এনেকৈয়ে পৃথিৱীৰ উৎপত্তি হোৱা 500 নিযুত বছৰৰ ভিতৰত জলমণ্ডলৰ সৃষ্টি হৈছিল বুলি ধৰা হয়। কি অৱস্থাৰ মাজেৰে বায়ুমণ্ডল আজিৰ অৱস্থা পাইছেহি? চাওচোন, প্ৰথমতে অস্তিত্বহীন বায়ুমণ্ডলত হিলিয়াম আৰু হাইড্ৰজেন গেছৰ আৱৰণৰ চিনাক্ত কৰা হৈছে। দ্বিতীয়তে উত্তপ্ত পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা নিৰ্গত হোৱা গেছবোৰে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, জলীয় ভাপ আদি যোগান ধৰিছিল। বায়ুমণ্ডলৰ প্ৰকৃতি আলোক সংশ্লেষণ, এইটো আলোক সংশ্লেষণ হয়, আলোক সংশ্লেষণেই হয়, পদ্ধতিৰ কাৰণে পৰিৱৰ্তন ঘটিছিল। আলোক সংশ্লেষণ পদ্ধতিয়ে সাগৰত আম্লজনৰ পৰিমাণ বাঢ়ি গৈছিল। পৃথিৱী খোলাটো গঠন হোৱাৰ পাছত সঘনাই ঘটি অহা আগ্নেয়গিৰি উদগিৰণৰ ফলত বৃহৎ পৰিমাণৰ জলীয় ভাপ, কাৰ্বন ডাই অক্সাইড, মিথেন আৰু সামান্য পৰিমাণৰ অক্সিজেন গেছ বায়ুমণ্ডলত সংযোগ ঘটে। ইয়াত চাওকচোন, নীহাৰিকা মতবাদৰ বিষয়ে। পৃথিৱীৰ উৎপত্তিৰ সম্পৰ্কে বিভিন্নজন বিজ্ঞানীয়ে বহুতো মতবাদ আগবঢ়াইছে। ইয়াৰ ভিতৰত অতি জনপ্ৰিয় মতবাদটোৱে হৈছে জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টে আগবঢ়োৱা মতবাদটো। ইয়াৰ পিছত এই মতবাদটো 1796 চনত লেপলেছে সংশোধন কৰিছিল।
এই মতবাদ অনুসৰি প্ৰথমে সূৰ্যটোক মাজত লৈ বিশ্বব্ৰহ্মাণ্ডত পদাৰ্থৰ মেঘৰ সৃষ্টি হৈছিল। এই মেঘবোৰৰ পৰা কালক্ৰমত গ্ৰহবোৰৰ উৎপত্তি হৈছে আৰু পৰৱৰ্তী কালত 1900 চনত চেম্বালিন আৰু মল্টন নামৰ পণ্ডিত দুজনে কৈছিল যে এক ডাঙৰ ভ্ৰমণত নক্ষত্ৰ সূৰ্যৰ ওচৰ চাপি আহিছিল। ইয়াৰ আকৰ্ষণৰ ফলত সৌৰপৃষ্ঠৰ পৰা বাটালি আকৃতিৰ এটা অংশ পৃথক হৈ পৰিছিল। ইয়াৰ পিছত ভ্ৰমণকালত তৰাটো আঁতৰি গৈ অদৃশ্যমান হ'ল যদিও এৰাই যোৱা অংশটো কিছু দূৰত থকা সূৰ্যৰ চাৰিওফালে ঘূৰিব ধৰিলে। এই গেছীয় এৰাই যোৱা অংশৰ পৰাই গ্ৰহবোৰৰ উৎপত্তি হোৱা বুলি এই মতবাদে মত পোষণ কৰে। ইয়াত মই আপোনালোকক গোটেইখিনি প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আপোনালোকক যিহেতু চেপ্টাৰটো বুজাই দিয়াৰ মোৰ প্ৰয়োজন নাই বুলি মই ভাবিছোঁ, কাৰণ ইয়াত মই কুৱেশ্যন এনচাৰ দি দিছোঁ। কুৱেশ্যন এনচাৰখিনিয়ে আমাৰ বাবে বেছিকৈ ইম্পৰ্টেণ্ট, কাৰণ কুৱেশ্যন এনচাৰ নহ'লে পৰীক্ষাত লিখিব নোৱাৰি। সেয়েহে মই আপোনালোকক কুৱেশ্যন এনচাৰখিনি দি দিছোঁ। আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'ব পাৰে গোটেইখিনি কুৱেশ্যন এনচাৰ। যদি আপোনালোকক বুজাই দিব লাগে তেন্তে মোক কমেণ্ট কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ইয়াত মই যদি কিবা কনফিউজ থাকে মোক আপোনালোকে কৈ দিব।